নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল, আজি তোমালোকৰ কাৰণে আৰু এটা ভিডিঅ' লৈ আহিছোঁ। আজি ভিডিঅ'ত আমি ডিছকাছ কৰিম আফটাৰ, বিফ'ৰ আৰু এণ্ড উইথিন। তোমালোকে এই তিনিটা শব্দ যদি ব্যৱহাৰ কৰিব নাজানা তেনেহ'লে আজি ভিডিঅ'টি সম্পূৰ্ণকৈ চাই থাকা। আৰু যদি তোমালোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখা আৰু ভিডিঅ'টি ভাল লাগিলে এটা লাইক কৰি দিবা। এতিয়া চোৱা, আফটাৰ ক'ত ব্যৱহাৰ কৰা হয়? পিছৰ অৰ্থ বুজাবলৈ আফটাৰ ব্যৱহাৰ কৰা হয়। আগৰ অৰ্থ বুজাবলৈ বিফ'ৰ আৰু মাজৰ অৰ্থ বুজাবলৈ উইথিন বহে। তোমালোকে বুজি ল'বা, যদি কোনো এটা চেণ্টেন্সৰ বা বাক্যৰ আগৰ অৰ্থ বুজায় তেনেহ'লে তোমালোকে আফটাৰ ব্যৱহাৰ কৰিবা, আৰু যদি তোমালোকে আগত অৰ্থ বুজাবলৈ হ'লে বিফ'ৰ ব্যৱহাৰ কৰিবা, আৰু পিছত বুজাবলৈ হ'লে আফটাৰ ব্যৱহাৰ কৰিব লাগে। আৰু অৰ্থটো যদি মাজত বুজায় তেনেহ'লে কি উইথিন ব্যৱহাৰ কৰিবা। এতিয়া চোৱা কেইটামান এক্সাম্পল। 1 নম্বৰ, উই শ্বেল গ' টু পুৰী আফটাৰ 3 months। 3 মাহৰ পিছত আমি পুৰীলৈ যাম। ইয়াত কি কৈছে? পিছত অৰ্থ বুজাবলৈ হ'লে আফটাৰ ব্যৱহাৰ কৰা হয়। চ' ইয়াত 3 মাহ পিছত আমি পুৰীলৈ যাম। পিছত অৰ্থটো পিছত বুজাইছে, ইয়াৰ কাৰণে ইয়াত মাজত কি আফটাৰ ব্যৱহাৰ কৰা হৈছে। ইয়াৰ পিছত হি উইল কাম বেক আফটাৰ 15 August। তেওঁ 15 আগষ্টৰ পিছত ঘূৰি আহিব। ইয়াত কি পিছত কাৰণে ইয়াত আফটাৰ ব্যৱহাৰ কৰা হৈছে। তাৰপিছত চোৱা, চি ৰিডছ দেয়াৰ বিফ'ৰ ইউ। তোমাৰ আগত তেওঁ তাত গৈ পাইছিল। চ' ইয়াত আগত অৰ্থ বুজাবলৈ বিফ'ৰ ব্যৱহাৰ কৰা হয়। আমি প্ৰথমতে শিকি আহিলোঁ। চ' আগত অৰ্থ বুজাবলৈ বিফ'ৰ ব্যৱহাৰ কৰা হয়। তাৰপিছত চোৱা, আই শ্বেল গ' টু ইউৰ হাউচ বিফ'ৰ ছেটাৰডে নেক্সট। অহা শনিবাৰৰ আগতে মই তোমালোকৰ ঘৰলৈ যাম। চ' ইয়াতো কি কৈছে? ইয়াত অৰ্থটো আগত বুজাইছে, সেইকাৰণে বিফ'ৰ ব্যৱহাৰ কৰা হৈছে। তাৰপিছত উই শ্বেল ফিনিশ্ড দ্য ৱৰ্ক উইথিন দিছ উইক। এই সপ্তাহৰ ভিতৰতে আমি কামটো শেষ কৰিব লাগিব। চ' এই চেণ্টেন্সটোৰ অৰ্থ কি বুজাইছে? ভিতৰত বুজাইছে। এই সপ্তাহৰ ভিতৰতে, মানে এই ভিতৰতে আমি প্ৰথমতে শিকিলোঁ যে অৰ্থটো ভিতৰত বুজালে কি উইথিন ব্যৱহাৰ কৰা হয়। তাৰপিছত উই মাষ্ট কাম বেক উইথিন অন আৱাৰ্ছ। 1 ঘণ্টাৰ ভিতৰত তুমি অৱশ্যেই ঘূৰি আহিব লাগিব। চ' 1 ঘণ্টাৰ ভিতৰত, ইয়াত ভিতৰত অৰ্থ বুজাবলৈ হ'লে উইথিন ব্যৱহাৰ কৰা হয়। তোমালোকে এই শব্দ অৰ্থ তিনিটাৰ ব্যৱহাৰ ভালকৈ শিকি ল'বা, আৰু তোমালোকে এই চেণ্টেন্সৰ অৰ্থ সহকাৰে তোমালোকে বহীত লিখি ল'বা। আজিৰ ভিডিঅ'ত তোমালোকে আফটাৰ, বিফ'ৰ এণ্ড উইথিন এইকেইটাৰ ব্যৱহাৰ শিকিলা। তোমালোকে ইয়াৰ পিছৰ ভিডিঅ'ত আৰু বহুতো তোমালোকে এনেধৰণৰ ভিডিঅ' পাই থাকিবা। তোমালোকে এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি পাছৰ বেল আইকনটি বজাই ৰাখা। ভিডিঅ'টি ভাল লাগিলে লাইক কৰি তোমাৰ বন্ধুৰ মাজত ভিডিঅ'টি শ্বেয়াৰ কৰি দিবা। আজি ভিডিঅ'টি মই